তো কেনেকুৱা লাগিছে? খুব কম সময়তে বনাব পৰাকৈ আৰু যিকোনো ড্ৰেছৰ লগত পিন্ধিব পৰাকৈ একযোৰা কাণফুলি বনাম বুলি ভাবিছোঁ। তো ব'লক এতিয়া কাণফুলিযোৰ বনাওঁ। লগত মই এইখন কাপোৰেদি বনাম বুলি ভাবিছোঁ আজি। তো এনেকৈ জোখ মাপ কৰি পেলাই কাটি ল'ম। কিন্তু অকণমান অকণমান ছাইডত ৰখাই দিব লাগিব, কাৰণ আমি ভাঁজ কৰি দিব লাগিব যে, সেইকাৰণে। এই সূতাডাল লৈ দিলোঁ। তাৰপাছত ইয়াত মই এয়া সোণগুড়াৰ লগত মই এটা ডিজাইন কৰিম বুলি ভাবিছোঁ। এয়া এনেকৈ ধুনীয়াকৈ গাঁঠি বান্ধি দি দিম। এটা ছাইড হ'ল আৰু এটা ছাইড। এনেকৈ দি দিছোঁ। তাৰপাছত এইখিনিতো ডাইৰেক্ট এনেকৈ ভাল নালাগে, তো ইয়াৰ ওপৰত মই দি দিম। আগৰ ভিডিঅ' মোৰ দেখিছে, তাতে গমেই পাইছে। তো এনেকৈ আঠা দি পেলাই এইটো লগাই দি দিলোঁ। এনেকৈ এবাৰ এইটো এনেকৈ একদম চিম্পুল আৰু কম সময়ত হৈ যায় কাণফুলি একযোৰ ৰেডি। হয়, এইটো এনেকৈ দিব লাগিব, এই শিৰাটোত সোমাই দিব লাগিব। এই চাওক কি ধুনীয়া একযোৰ কাণফুলি হৈ গ'ল। ফাইনেলি মোৰ কাণফুলিযোৰ হৈ গ'ল। এয়া চাওক কিমান মৰম লাগিছে কাণফুলিযোৰ। তো এতিয়া মই আপোনালোকক পিন্ধি দেখুৱাম বুলি ভাবিছোঁ। মানে যিকোনো ড্ৰেছৰ লগতে পিন্ধি যাব পৰাকৈ মানে। এয়া চাওক, তো কেনেকুৱা লাগিছে তো জনাবলৈ নাপাহৰিব।